আজি আমাৰ কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু আজি আমাৰ এই বিশাল যাত্ৰা বিজয় সংকল্প যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই বিজয় সংকল্প যাত্ৰাত কমেও মই দেখিছো যে প্ৰায় 1400 মান গাড়ী ইতিমধ্যে আহিছে আৰু জনতাই নিজ নিজ গাড়ী লৈ ইয়াত আৰম্ভ কৰিছে। অসংখ্য জনসাধাৰণে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আগন্তুক সময়ত এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ দিগন্ত কলিতাৰ যে বিজয় এই বিজয় নিশ্চিত আৰু আগন্তুক সময়ত এই বিধানসভা সমষ্টিৰ পৰা শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়া পুনৰ নিৰ্বাচিত হ'ব আৰু আমাক প্ৰতিনিধিত্ব কৰিব। ধন্যবাদ। অসমত আমাৰ নিশ্চিতভাৱে 90খন আসন লাভ কৰাৰ নিশ্চিত আমি ইতিমধ্যে প্ৰতিবেদন পাইছো আৰু হয়তো কিছু সমষ্টি আৰু লগ হ'ব পাৰে, গতিকে হয়তো 100লৈকে চেঞ্চুৰী হ'ব পাৰে। ধন্যবাদ।